বিলাসীপুৰত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধাঞ্জলি বিলাসীপুৰৰ বিভিন্ন স্থানত 25 বহাগত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় যদিও প্ৰাৰম্ভিকভাৱে স্থানীয় বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিছিল তথাপি বিশেষ পৰিস্থিতিৰ বাবে তাৰে অধিকাংশ অনুষ্ঠান বাতিল কৰি সৰলভাৱে মাল্যপ্ৰণ আৰু শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয় এই ক্ষেত্ৰত উল্লেখযোগ্যভাৱে অসম ভাষী সংখ্যালঘু পৰিষদৰ সভাপতি মিথুন ৰায় স্থানীয় মহামায়া মন্দিৰৰ প্ৰাংগণত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিছবিত মাল্যপ্ৰণ বন্তি প্ৰজ্বলন আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এই অনুষ্ঠানত উপস্থিত লোকসকলে বিশ্বকবিৰ সাহিত্যিক সংগীতিক আৰু দাৰ্শনিক অৱদানৰ ওপৰত গভীৰ মৰম আৰু গৌৰৱ প্ৰকাশ কৰে বিশ্বকবি ঠাকুৰৰ আদৰ্শৰ চিন্তাধাৰা আজিও সমগ্ৰ বিশ্ববাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে বিলাসীপুৰৰ এই সৰল কিন্তু গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ওচৰতে ঠাকুৰৰ স্মৃতি আৰু বাণী পুনৰ এবাৰ স্মৰণ কৰা হয় বিলাসীপুৰৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মদিন উপলক্ষে আমি এটা সৰুকৈ ইয়াত এটা অনুষ্ঠান মানে মোমবাতি দিয়া জ্বলাই তাৰ জন্মদিন আমি উদযাপন কৰোঁ আৰু আশা ৰাখিছোঁ যাতে তেওঁ যিবিলাক কবিতা আৰু যিবিলাক লিখি গৈছে সেইবিলাক যাতে আমি অধ্যয়ন কৰি যিটো সৰুৰ পৰা শিকিছোঁ আৰু ভাৰতবাসী তেওঁ এজন বিশিষ্ট মহান ব্যক্তি আছিল আমাৰ ভাৰতবৰ্ষৰ কাৰণে নহয় পৃথিৱীৰ কাৰণে তাৰ লিখাবিলাক আমাৰ জীৱনৰ লগত জড়িত তাৰ এটা ৱাৰ্ড কৈ গৈছে আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে সেই মহান ব্যক্তিজনৰ এই ৱাৰ্ডটো আমাক এটা শক্তিত প্ৰেৰণা কৰিছে এইটো আমাৰ ভাৰত স্বাধীন হোৱাৰ টাইমত এইটো কথাও কিন্তু এইটো কবিতাটো এইটো লাইনটো আমাৰ যি অনুপ্ৰেৰণা দিছিলে যেনেকুৱা যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো রে ইফ ইউ কল সামওয়ান ইফ nobody will come then you go alone अगर कोई आपको बुलाता है अगर आप कोई नहीं आता है तब आप अकेले चलिए तो ये जो এইটো যে কথাটো কৈছে এইটো কথা কোৱাৰ কাৰণে এই কথাটো এটা অনুপ্ৰেৰণাত হৈ এটা সেল্ফ কনফিডেন্স আহি যায় যেতিয়া মানুহক মাতো আমি সেইফালে যাই এটা ভাল কাম কৰিবলৈ যদি কোনোবা নাহে আমি অকলে গৈ এইটো কাম কৰাৰ এটা অনুপ্ৰেৰণা পাইছোঁ আৰু তাৰ এনেকুৱা বহুত ধৰণৰ লেকচাৰ এডভাইচ কবিতা এনেকুৱা লিখি থৈ গৈছে যেটো আমাৰ ভাৰতবাসী আৰু পৃথিৱীৰ কাৰণে এটা শান্তিৰ বাৰ্তা দি গৈছে আৰু এইটো আজি তাৰ জন্মদিন এই জন্মদিৱসত যিমান সাহিত্যিক আছে তেখেতসকলক আমি প্ৰণাম জনাইছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গোটেই ফেমিলিক প্ৰণাম জনাইছোঁ আমি যেহেতু জন্ম হোৱা নাই আমি শুনিছোঁ কিতাপত পঢ়িছোঁ আৰু উপলব্ধি কৰি আছোঁ ইমান এটা মহত্ব দিন সেইকাৰণে আমি এটা অসম ভাষী সংখ্যালঘু তৰফৰ পৰা সৰুকৈ জাষ্ট আমাৰ ফালৰ পৰা এটা মানে দিয়া জ্বলাই তাৰ জন্মদিনটো আমি পালন কৰোঁ আৰু আশা ৰাখিছোঁ নেক্সট ইয়াৰ আমি এটা ভালকৈ ৰবীন্দ্ৰ সংগীতৰ ওপৰত অসম অল ৰাজ্যিক এটা প্ৰগ্ৰাম কৰিম দেশৰ পৰিস্থিতি অলপমান যেহেতু আপোনালোকে চব গমেই পায় চ' সেইকাৰণে এইটো পিছলৈ আমি এটা ডাঙৰকৈ প্ৰতিযোগিতামূলক এটা অনুষ্ঠান কৰিম কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰ কি এইটো মানুহ জানিব লাগে আৰু আমি যেহেতু বংগভাষীৰ পৰা জড়িত চ' এইটো আমাৰ কাৰণে নহয় পৃথিৱীৰ চবৰ কাৰণে এটা অনুপ্ৰেৰণা জাগিত কৰিব কাৰণ তাৰ বহুত লেকচাৰ এডভাইচ ইভেন গান্ধীজী নেতাজী চবৰ যিমান মানুহ মানে যিমান তেখেতসকলৰ লগত তাৰ কথা বাৰ্তা এডভাইচবিলাক আজি আমাৰ যেহেতু আমি যি দেশত থাকোঁ সেই দেশৰ নেশ্যনেল এন্থেমখনে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰাই তাই লিখিত